অসমবাসীক ভোগালী বিহুৰ বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি উৰুকা আৰু মোৰ প্ৰিয় ভনী গায়ত্ৰীনাথে পঠিয়াই দিছে দুটাকৈ মাছ আৰু এতিয়া আয়োজন চলিছে উৰুকাৰ। এয়া শাস্ত্ৰীনগৰ ভোগালী বিহু প্ৰাংগণ। ভোগালী বিহু উদযাপনৰ মাজেৰে গোৱালপাৰাৰ শাস্ত্ৰীনগৰবাসী ৰাইজ আৰু নিউ গোৱালপাৰাবাসী ৰাইজে প্ৰতি বছৰে নিজৰ সংস্কৃতি সভ্যতা আৰু পৰম্পৰাক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। বিভিন্ন ব্যস্ততাৰ বাবে এইবেলি নিউ গোৱালপাৰাবাসী ৰাইজে আয়োজন কৰা ভোগালী উৎসৱত মই উপস্থিত হ'ব নোৱাৰিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শাস্ত্ৰীনগৰবাসী ৰাইজে আয়োজন কৰা ভোগালী উৎসৱ প্ৰাংগণত। কেইবাবছৰ ধৰি শাস্ত্ৰীনগৰবাসীয়ে বৰ সুন্দৰভাৱে সুন্দৰ আয়োজনেৰে ভোগালী বিহু উদযাপন কৰি আহিছে। এইবেলিও তেওঁলোকৰ আয়োজন তেওঁলোকৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায় আৰু অহাকালি তেওঁলোকে মেজি জ্বলাই অহাকালি তেওঁলোকে আৰম্ভ কৰিব ভোগালী বিহুৰ কাৰ্যসূচী। তো এইবেলি তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিব ওলাইছে। মোৰ সৈতে আছে খনিন দাস, তেওঁ আপোনালোকক জনাব এইবেলি তেওঁলোকে এই তিনিদিনত কি কি কাৰ্যসূচী বিহুখনত অন্তৰ্ভুক্ত কৰিছে। হয়, আমাৰ কাৰ্যসূচীটো দাদা আমি ভোগালী বিহু উদযাপন সমিতিয়ে তিনিদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। তো আজি 14 তাৰিখ হৈ গ'ল, 14, 15 আৰু 16। তো 14 তাৰিখত আমি অলৰেডি গছ পুলি ৰোপণ কাৰ্যসূচী এটা আছিলে, সেইটো আমি কৰিলোঁ। তাৰপিছত 15 আৰু তাৰপিছত আমাৰ চাফাই কাৰ্যসূচীও আজি কিছু হৈছে আৰু অহাকালি মানে 15 তাৰিখে আমি এই 65 ফুট উচ্চতাৰ যিটো মেজি আছে সেইটো প্ৰজ্বলিত কৰা হ'ব। তাৰপিছত আমি ইয়াতে সামাজিকভাৱে আমাৰ তাৰমানে দৈ পিঠা পনা সেনেকুৱা সকলোৱে মিলি খোৱা লোৱাৰ এটা অনুষ্ঠান কৰা হয়। আৰু লগতে কালি বিশেষকৈ যিসকল গোৱালপাৰাৰ স্থানীয় শিল্পীয়ে গিনিজ ৱৰ্ল্ড বুকত গৈ তেওঁলোকৰ নাম উজ্জ্বলিত কৰিব পাৰিছিল তেওঁলোকক আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ। কালি সেইটো সন্ধিয়া হ'ব আৰু লগতে কণ মাইনাসকল লোকেল যিখিনি আমাৰ কণ মাইনা আছে তেওঁলোকৰ কাৰণে মৌ কুঁৱৰী এটা অনুষ্ঠান এটা পতা হৈছে। আৰু সদৌশেষত 16 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। 16 তাৰিখে আমাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পী আকাশ প্ৰীতম লগতে টুইংকেল চৌধুৰীৰ লগত স্থানীয় কিছু শিল্পীৰ দ্বাৰা 16 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আমি পাতিম। হয়, ইতিমধ্যে আপোনালোকে গম পালে আজিৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ তিনিদিনীয়া কাৰ্যসূচী আৰু ইয়াৰ পৰিৱেশ আপোনালোকে চাওক কি সুন্দৰকৈ চাৰিওফালে সজাই তোলা হৈছে। বৃক্ষৰোপণেৰ শুভাৰম্ভ কৰা হৈছে অনুষ্ঠানৰ আৰু চাফাই কাৰ্যসূচী স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ বুলি ক'ব পাৰি। তেওঁলোকে সেই পৰম্পৰা অটুট ৰাখিছে আৰু শিল্পীসকলক যিসকলে গ্ৰীনিজ বুক অফ ৰেকৰ্ডছ গঢ়িছে ইতিমধ্যে তেওঁলোকক মাতি আনি গোৱালপাৰাৰ শিল্পীসকলক তেওঁলোকে মাতি আনি কালি সন্মান দিব আৰু পৰহিলৈ তেওঁলোকে বিশেষভাৱে আমন্ত্ৰিত অতিথিৰ দ্বাৰা বিহুৰ শেষ কাৰ্যসূচী উদযাপন কৰিব। ইয়াৰ মাজতে ভোগালীৰ সকলো পৰম্পৰা তেওঁলোকে অটুট ৰাখি সকলো কাৰ্যসূচী চলাই নিব। এইটোৱে সেই 65 ফুট ওখৰ মেজি খেৰ আৰু বাঁহেৰে নিৰ্মিত এখন বৃহৎ আকাৰৰ নাও। অসমৰ থলুৱা সংস্কৃতিক প্ৰতিফলন ঘটোৱাৰ যি প্ৰয়াস তাৰ বাবে উদযাপন সমিতি নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। পিছফালে আপোনালোকে দেখিছে মঞ্চৰ কাম চলি আছে। মঞ্চৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু কেইঘণ্টামান সময় লাগিব। কেইঘণ্টামানৰ পিছতেই মঞ্চৰ কাম সম্পূৰ্ণ হৈ উঠিব। এইখন বিহুৱে কিন্তু গোৱালপাৰা জিলাৰ ভিতৰত বিশেষভাৱে সুনাম কঢ়িয়াই আনিব পাৰিছে। প্ৰতি বছৰে এইখন বিহুৱে গোৱালপাৰা জিলাৰ ভিতৰতে এক সুনাম কঢ়িয়াই আনিছে আৰু তাৰ যিসকল কৰ্মকৰ্তাৰ বাবে এই বিহুখন আৰম্ভ হৈছিল নিৰবিচ্ছিন্নভাৱে বিহুখন চলি আহিছে আৰু সুন্দৰৰ পৰা সুন্দৰলৈ লৈ যোৱাৰ প্ৰয়াস চলিছে। তাৰ ভিতৰত অন্যতম মোৰ সৈতে আছে ভাইটি আৰু তেওঁৰ মুখেৰে তেওঁ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা আৰু তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে দুআষাৰ ক'ব। মই তেওঁক কৈছোঁ কেনেদৰে কি আয়োজন কি ভাবা হয় এই কথাখিনি অকণমান। প্ৰথমতে মই আমাৰ শাস্ত্ৰীনগৰ ভোগালী বিহু উদযাপন সমিতিৰ তৰফৰ আপোনাক তথা আপোনাৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক যে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ভোগালী বিহু প্ৰতি বছৰে আমি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰোঁ আৰু ইয়াতে আমাৰ নানান ধৰণৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হয়। যিহেতু আমাৰ মেজিঘৰটো এইবাৰ 65 ফুট ওখৰ মেজিঘৰ এখন নিৰ্মাণ কৰা হৈছে আৰু বেৰ খেৰ আৰু সেনেকুৱা কিছুমান আমাৰ থলুৱা সামগ্ৰীৰে ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। আৰু আমাৰ যিহেতু আমাৰ কালচাৰেল প্ৰগ্ৰাম এটা হয় তাত যোনটো আমাৰ ষ্টেজ বা মঞ্চ বনোৱা হৈছে সেই মঞ্চটো আমাৰ বিশাল আকাৰৰ ঢোল এটা বনোৱা হৈছে। কাম চলি আছে বৰ্তমানলৈকে আৰু পেঁপা হ'ব ঢোল তেনেকুৱা আমাৰ চাংঘৰ বনোৱা হৈছে। তেনেকুৱা নানান ধৰণৰ আমাৰ যিসকল আমাৰ অসমীয়া পৰম্পৰা বাপতি সাহোন ভোগালী বিহু এইখিনি আমি কৰিবলৈ চেষ্টা কৰোঁ। আচলতে কথাটো সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বাদ্যযন্ত্ৰ বিভিন্ন সামগ্ৰী আমাৰ ট্ৰেডিশ্যনেল যিবোৰ ঘৰৰ আৰ্হি এই সকলোবোৰ প্ৰতিফলন ঘটোৱাৰ তেওঁলোকে প্ৰয়াস কৰি আহিছে আৰু এই বিহুখনে শাস্ত্ৰীনগৰৰ এই বিহুখনে
নতুনকৈ ইয়াৰ এটা গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে আৰু মই যিসকলে গোৱালপাৰাৰ আশে পাশে আছে বা গোৱালপাৰালৈ আহিব এইকেইদিনত তেওঁলোকক মই আমন্ত্ৰণ জনাইছোঁ এই বিহুখনলৈ আহক। কালি ৰাতিপুৱা মেজি জ্বলাই বিহুৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু আপোনালোকেও ইয়াৰ পৰিৱেশ অনুধাৱন কৰিবলৈ ইয়াৰ সৈতে চামিল হৈ ইয়াত আনন্দ কৰিবলৈ মই আটাইকে আহ্বান জনালোঁ।